ঈশ্বৰে মানুহৰ পাপৰ বিষয়ে কিবা ব্যৱস্থা লৈছেনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে পবিত্ৰ তেজ বুৱাই পাপ মোৰ ধুই নিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে মোৰে পাপৰ গধুৰ বোজা মোৰ হৈ তেৰি ল'লে মোৰে পাপৰ গধুৰ বোজা মোৰ হৈ তেৰি ল'লে মোৰ ভাগৰে নৰক যতনা মোৰ হৈ তেনে পহিলে মোৰে ধাৰ তেনে খুজিলে হৰগৰে মোলৈ ঘূৰিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে ধন্য প্ৰভু ধন্য যীশু ধন্য মোৰ পৰিত্ৰাতা ধন্য প্ৰভু ধন্য যীশু ধন্য মোৰ পৰিত্ৰাতা তেওঁৰ দুখনি চৰণ তলি নিতে নতুন আশীষ দাতা মোৰ জীৱনৰ গধুৰ বোজা নিজৰ কান্ধত তেওঁ তুলিলে মোৰ জীৱনৰ গধুৰ বোজা নিজৰ কান্ধত তেওঁ তুলিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশু নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান।
প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হবকুক ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। যোৱা অনুষ্ঠানত আমি এই হবকুক ভাৱবাদীৰ পুস্তকৰ এটা চমু পৰিচয় আগবঢ়াই 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি হবকুক ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। নহুম, হবকুক আৰু ছফনিয়া ভাৱবাদীৰ পুস্তককেইখন প্ৰায় একে সময়ৰ পৰা অহা। উত্তৰৰ ৰাজ্যখন অৰ্থাৎ ইছৰাইল ইতিমধ্যে বন্দী হৈ গৈছিল অচৰীয়াবিলাকৰ হাতত, আৰু দক্ষিণৰ ৰাজ্যখন অৰ্থাৎ জিহুদা ৰাজ্যখন বন্দী হৈ যাবলগীয়া অৱস্থাত আছিল। নহুম, হবকুক আৰু ছফনিয়া আটাইকেইজনে সেই অৱনতিৰ সময়ছোৱাৰ লগত খাপ খাই পৰে। হবকুকে কিছুমান প্ৰশ্ন উত্থাপন কৰিছে। ঈশ্বৰৰ নিজৰ লোকসকল অধাৰ্মিকতা, অন্যায়, অবিচাৰৰ প্ৰতি উদাসীন হৈ থকা দেখি তেওঁ বিচলিত হৈছে। ভাৱবাদী হবকুকক দৰ্শনত পোৱা ভাৰ বাক্যই পুস্তকখনত আমি পাওঁ। ইয়াত ভাৰ মানে ঈশ্বৰৰ সুদবিচাৰ। এইবোৰ হবকুকৰ মনলৈ অহা প্ৰশ্ন আচলতে নহয়, বৰং ই প্ৰভুৰ পৰা অহা উত্তৰ বুলিহে আমি বুজি পাওঁ। ঈশ্বৰৰ পৰা অহা উত্তৰহে প্ৰকৃততে হবকুকৰ পুস্তকখনৰ ভাৱবাণী। প্ৰভুৰ উত্তৰ হৈছে সুদবিচাৰ দণ্ড। ঈশ্বৰৰ পৰা আহিবলগীয়া সেই সুদবিচাৰ দণ্ডক হবকুকে আন ভাৱবাদীসকলে কোৱাৰ দৰে ভাৰ বুলি অভিহিত কৰিছিল। সেয়েহে হবকুকৰ যোগেৰে ঈশ্বৰে যিখিনি কথা জনাই দিছিল সেয়া আছিল ভাৰ বাক্য, অৰ্থাৎ দেশখনলৈ আহিবলগীয়া ঈশ্বৰৰ সুদবিচাৰ দণ্ডৰ বিষয়ে ভৱিষ্যতবাণী। প্ৰথমতে হবকুকে ঈশ্বৰক কৈছে, হে জিহুৱা, মই কিমান দিনলৈ কান্দি থাকিম, চিঞৰি থাকিম, তুমি মোৰ প্ৰাৰ্থনা নুশুনা। অৰ্থাৎ হবকুকে ঈশ্বৰক কৈছে যে তেওঁ তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰিছে। নিজৰ মানুহবোৰৰ মাজত চলি থকা হিংসা বৰ্বৰতা দেখি তেওঁ হতাশাত নিহা চিঞৰি উঠে, আৰু ঈশ্বৰে সেই বিষয়ে একো কৰা নাই আৰু একো কোৱাও নাই। এইটোৱেই হবকুকৰ আপত্তি। আমাৰ মনত যদি কোনো প্ৰশ্ন থাকে তেনেহলে আমিও হবকুকৰ নিচিনাকৈ প্ৰভুৰ ওচৰলৈ লৈ যোৱা উচিত। আন্তৰিকতা থাকিলে ঈশ্বৰৰ পৰা উত্তৰ আমি নিশ্চয় পাম। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। হবকুক ভাৱবাদীৰ মনত কিছুমান প্ৰশ্ন আছিল, আৰু তেওঁৰ প্ৰথম প্ৰশ্নটো আছিল, ঈশ্বৰে মন্দতা কিয় চলি থাকিবলৈ দিয়ে? বাইবেলৰ পৰা পাঠ কৰি দিম। হবকুক 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, হে জিহুৱা, মইনো কিমান কাল চিঞৰি থাকিম আৰু তুমি নুশুনাকৈ থাকিবা? মই তোমাৰ আগত অত্যাচাৰৰ কাৰণে কাটৰুক্তি কৰি আছো, কিন্তু তুমি পৰিত্ৰাণ নকৰা। হে জিহুৱা, মইনো কিমান কাল চিঞৰি থাকিম আৰু তুমি নুশুনাকৈ থাকিবা? হবকুকে ঈশ্বৰক কৈছে যে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাই। তেওঁ নিজৰ লোকবিলাকৰ মাজত চলি থকা অত্যাচাৰ আদি দেখি হতাশা ভৰা আন্ধাৰ ৰাতি কাটৰুক্তি কৰে, আৰু ঈশ্বৰে একো কৰা নাই আৰু একো কোৱা নাই। এয়া হবকুকৰ দুখ ভৰা গীত। কিন্তু আমি দেখিবলৈ পাম এই পুস্তকখনৰ সামৰণি পৰিব হবকুকৰ প্ৰশংসাৰ গীতেৰে, আনন্দৰ মনোভাৱেৰে। প্ৰিয় শ্ৰোতা, আপোনাৰ মনত যদি কিবা প্ৰশ্ন আছে, আমি ভাবোঁ আপুনি হবকুকৰ নিচিনাকৈ সেই প্ৰশ্ন ঈশ্বৰৰ ওচৰলৈ লৈ যাওক। যদিহে আপুনি নিষ্ঠাপূৰ্ব মনোভাৱেৰে সোধে, আপুনি ঈশ্বৰৰ পৰা এটা উত্তৰ নিশ্চয় পাব। এতিয়া আমি পাঠ কৰি দিম 3 আৰু 4 নম্বৰ পদ দুটা। হবকুক 1 নম্বৰ অধ্যায়ৰ 3 আৰু 4 নম্বৰ পদ। তুমি কিয় মোক অধৰ্ম দেখুৱাইছা আৰু দুষ্কৰ্মলৈ চাই আছা? কিয়নো মোৰ আগত উপদ্ৰৱ আৰু অত্যাচাৰ হৈছে, বিৰোধ উপস্থিত আৰু বিবাদ বাঢ়ি উঠিছে। এনে হোৱাতে ব্যৱস্থা ঢিলোৱা হৈছে আৰু বিচাৰ ন্যায়ৰূপে নিষ্পত্তি হোৱা নাই, কাৰণ দুষ্টই ধাৰ্মিকক বেৰি ধৰে, এই নিমিত্তে বিচাৰ বিপৰীত হৈ পৰে। এয়া হবকুকৰ এটা অতি ডাঙৰ প্ৰশ্ন।
কিয় বাৰু ঈশ্বৰে তেওঁৰ নিজৰ লোকবিলাকৰ মাজত এনে অন্যায় অবিচাৰ চলি থাকিবলৈ এৰি দিয়ে? উপদ্ৰৱ, অত্যাচাৰ, বিৰোধ আৰু বিবাদ, এইটো এটা পুৰণি প্ৰশ্ন, আৰু লগতে এইটো আজিৰ দিনৰো প্ৰশ্ন। এই প্ৰশ্নটো আজি আপুনিও সুধিব পাৰে। এইটো আমি অলপ বহলাই চাওঁ হওক। হবকুক পুস্তকখনৰ পাতনিৰ কথা আলোচনা কৰোঁতে আমি কৈছিলোঁ যে হবকুকে খুব সম্ভৱ জোচিয়া ৰজাৰ কিছুদিন পাছতেই কথাবোৰ লিখিছিল। এই জোচিয়া আছিল দক্ষিণভাগ ৰাজ্য অৰ্থাৎ জিহুদাৰ শেষ ভাল ৰজাজন। জোচিয়াৰ পাছত সেই জিহুদা দেশৰ ৰজা হৈছিল জিহুৱাহজ। তেওঁ অতি মন্দ ৰজা, আৰু তেওঁ মাত্ৰ 3 মাহমানহে ৰজা হৈ আছিল। সেই জিহুৱাহজৰ পাছত আহিল জিহুৱাকিম, আৰু সেই জিহুৱাকিম ৰজাই 11 বছৰ সেই জিহুদা দেশত ৰাজত্ব কৰিলে, আৰু তেওঁ মন্দ ৰজা আছিল। এই সময়ছোৱা আছিল অৱক্ষয়, অধঃপতন আৰু ৰাজ্যখনৰ পতন চলি থকা সময়। মুচিৰ বিধান উলংঘা হ'ব ধৰিছিল, আৰু মানুহবোৰে ঈশ্বৰক পিঠি দিবলৈ আৰম্ভ কৰিছিল। গতিকে প্ৰশ্ন উঠিছিল, ঈশ্বৰে তেনেকুৱা অধাৰ্মিকতা কিয় চলি থাকিবলৈ দিছিল? এবাৰ এজন বিখ্যাত বাইবেল শিক্ষকৰ আগত 2জন ডেকা প্ৰফেচাৰে এই বুলি কৈছিল, ঈশ্বৰত বিশ্বাস নথকা মানুহ কিছুমানে কম বয়সীয়া লোকবিলাকৰ বিশ্বাসত খেলিমেলি লগাবলৈ এই বুলি প্ৰশ্ন কৰে, প্ৰেমময় ঈশ্বৰে বাৰু পৃথিৱীত মন্দতা আৰু অন্যায় অবিচাৰ চলি থাকিবলৈ দিব? দয়ালু ঈশ্বৰ, মৰমীয়াল ঈশ্বৰে পৃথিৱীত জানো দুখ যন্ত্ৰণা চলি থাকিবলৈ দিব? এইটো জানো সম্ভৱ? এনেকুৱা প্ৰশ্ন উঠি থাকে, আৰু মানুহৰ মনত এনেদৰে মানুহে সন্দেহ জন্মাই দিয়ে। আদি পুস্তক 3 নম্বৰ অধ্যায়ত আমি পাওঁ যে শত্ৰু ছয়তানে সেই একেটা পদ্ধতি ব্যৱহাৰ কৰিছিল হৱাৰ মনত সন্দেহ জন্মাবলৈ। ছয়তানে হৱাক এনেদৰে কৈছিল, ঈশ্বৰে বাৰু তোমাক সেই গছডালৰ ফল খাবলৈ হাক দিছে নেকি? কিয়? সেই গছডালৰ ফল বাগিচাৰ আন গছৰ ফলতকৈ বেছি সোৱাদ, আৰু যদি তুমি খোৱা তোমাৰ চকু মুকলি হ'ব আৰু তুমি ঈশ্বৰৰ নিচিনা হ'বা। এজন ভাল ঈশ্বৰে তোমাক কিয় সেই গছৰ ফল খাবলৈ নিষেধ কৰিছে মই বুজি নাপাওঁ। অৰ্থাৎ ঈশ্বৰৰ সততাৰ প্ৰতি হৱাৰ যি বিশ্বাস, সেই বিশ্বাস ছয়তানে নষ্ট কৰিছিল, আৰু ছয়তানে সদায় তেনেদৰেই কাম আৰম্ভ কৰে। এই কথা আমি ভালদৰে বুজি লোৱা উচিত। হবকুক ভাৱবাদীৰ প্ৰশ্নটো সেই সময়ৰ স্থানীয় পৰিস্থিতিৰ লগত খাপ খাই পৰিছিল। মানুহবোৰ পাপ কৰি সাৰি গৈছিল, আৰু দেখাত ঈশ্বৰে সেই বিষয়ে একো কৰা নাছিল। হবকুকৰ প্ৰশ্নটো আছিল, ঈশ্বৰে সেই দুষ্টবোৰৰ বিচাৰ কিয় নকৰে? বেয়া মানুহবোৰক ঈশ্বৰে কিয় উন্নতি কৰিবলৈ এৰি দিয়ে? আজিৰ দিনতো এইটো এটা দৰকাৰী প্ৰশ্ন নহয়নে বাৰু? নিশ্চয় ঈশ্বৰ ভক্ত অনেকেই আজি এই প্ৰশ্নটো কৰে। ঈশ্বৰেনো আজি আমাৰ দেশৰ অন্যায় অবিচাৰবোৰৰ বিচাৰ কিয় নকৰে? তেওঁনো ধনীসকলক আৰু বেছি ধনী হ'বলৈ কিয় এৰি দিয়ে? আৰু সাধাৰণ মানুহবোৰেনো কিয় কৰ আৰু মুদ্ৰাস্ফীতিৰ বোজা সদায় বহন কৰি থাকিব লাগে? এই বিষয়ে ঈশ্বৰে একো নকৰে কিয়? প্ৰিয় শ্ৰোতা, এইটো আপোনাৰো মনত লাগি থকা প্ৰশ্ন নেকি? গীতমালা 73 নম্বৰ গীতৰ 2 আৰু 3 নম্বৰ পদত এনেদৰে লিখা আছে, কিন্তু মোৰ হলে ভৰি প্ৰায় লৰিছিল, মোৰ খোজ প্ৰায় পিছলি গৈছিল, কিয়নো মই যেতিয়া দুষ্টবোৰৰ মংগল দেখিছিলোঁ, তেতিয়া অহংকাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল। অৰ্থাৎ সেই গীত ৰচকৰ এইটোৱেই প্ৰশ্ন আছিল। তেওঁ চাৰিওফালে চাই দেখিছিল যে উন্নতি কৰি থকা লোকবিলাক দুষ্ট আৰু মন্দ প্ৰকৃতিৰ আছিল। এইটো দেখি তেওঁৰ বিশ্বাস হেৰুৱাৰ উপক্ৰম হৈছিল। সেই বিষয়েনো ঈশ্বৰে কিয় একো নকৰে? এই প্ৰশ্নই তেওঁক বাৰে বাৰে আমনি দিছিল। সেই জিহুদা দেশৰ লোকবিলাকে হয়তো ভাবিছিল যে তেওঁলোক ঈশ্বৰৰ অতি মৰমৰ লোক, আৰু তেওঁলোকৰ পাপৰ কাৰণে ঈশ্বৰে তেওঁলোকক শাস্তি নিদিয়ে।
হয়তো প্ৰথমতে পাপ কৰোঁতে তেওঁলোকে অলপ ভয় কৰিছিল, কি জানিবা ঈশ্বৰে শাস্তি দিয়েই। আৰু যেতিয়া শাস্তি দিয়া নাছিল তেতিয়া হয়তো তেওঁলোকে ধৰি লৈছিল যে ঈশ্বৰে কথাটো মন কৰাই নাই, নাইবা কথাটো অৱজ্ঞা কৰিছে। উপদেশক 8 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত এই বুলি লিখিছে, পঢ়ি দিছোঁ, চাবচোন। কুকৰ্মৰ দণ্ডাজ্ঞা বেগাই সিদ্ধ নোহোৱাত মনুষ্য সন্তানবিলাকৰ মন কুকৰ্মত সম্পূৰ্ণকৈ আসক্ত হয়। সঁচাকৈ কথাটো মন কৰিবলগীয়া কথা। এজন মানুহে তেওঁৰ এটা অভিজ্ঞতাৰ কথা এনেদৰে বৰ্ণনা কৰিছে। মই এবাৰ তৰমুজ চুৰ কৰিছিলোঁ। বাৰিষা কাল আছিল। মই তৰমুজ এটা ছিঙি বেৰখন পাৰ হৈ পলাব ধৰোঁতেই প্ৰচণ্ড বিজুলী আৰু ঢেৰেকনি আহিল। মই ভাবিছিলোঁ মোৰ সেই কুকৰ্মৰ বাবে ঈশ্বৰে মোক তেতিয়াই তাতে শাস্তি দিব ধৰিছে। কিন্তু সেইটো ঈশ্বৰৰ পৰা অহা শাস্তি নহয় বুলি বুজি পালোঁ আৰু লাহে লাহে তেনেধৰণৰ কাম ভয় নকৰাকৈ মই কৰিব পৰা হ'লোঁ। প্ৰিয় শ্ৰোতা, মানুহৰ প্ৰকৃতি সলনি নহয়। আগতে লুকাই চুৰকৈ কৰা কামবোৰ আজিকালি মানুহে মুকলিকৈ কৰা হৈছে। পাপ যে ঈশ্বৰে বেয়া পায় আৰু পাপৰ যে সুধবিচাৰ ঈশ্বৰে কৰিব, সেই কথাটোৰ কিবা পৰিৱৰ্তন হৈছে নেকি? নাই হোৱা। ঈশ্বৰৰ মানদণ্ড আৰু কৰ্ম ব্যৱস্থা সলনি হোৱা নাই। যদিও কোনো এটা কুকাৰ্যৰ বিচাৰটো ঈশ্বৰে লগে লগে নকৰিবও পাৰে, কিন্তু এদিন তেওঁ সুধবিচাৰ কৰিবই। কোনো সাৰি যাব নোৱাৰে। আজিকালি খুব কম সংখ্যক মানুহেহে ঈশ্বৰৰ সুধবিচাৰ দণ্ডৰ কথাটো বিশ্বাস কৰে। হবকুকৰ নিচিনাই তেওঁলোকৰো অনুভৱ হয়। হবকুকৰ দিনত তেওঁ দেখিছিল তেওঁৰ দেশখন দিনে দিনে বেয়াৰ পৰা বেয়ালৈ ঢাল খাই গৈছিল আৰু পাপ একেবাৰে উপচি পৰিছিল। আৰু এই বিষয়ে ঈশ্বৰে একো কৰা নাছিল। আজিৰ অৱস্থা দেখি বাৰু আপোনাৰো তেনেকুৱা নালাগেনে? এই বিষয়ে আজি ঈশ্বৰে কিবা কৰিছেনে বাৰু? তেওঁ কিবা কৰি থকা যেন আমাৰ নালাগে। আনকি মানুহে আজি ঈশ্বৰ মৰি গ'ল বুলিও ক'ব ধৰিছে। আৰু আনকি সেই কথাটো ঈশ্বৰে চলি থাকিবলৈ দিছে। তেনেকুৱা মানুহে আচলতে ক'ব খোজে যে কোনো ঈশ্বৰ নাই আৰু আগতেও নাছিল। তেনেকুৱা লোকে কি কাৰণে বাৰু এনে সিদ্ধান্ত ল'ব লগা হ'ল? কাৰণ আজি মানৱ জাতিৰ ঘটনাক্ৰমত ঈশ্বৰে হস্তক্ষেপ কৰা তেনেকুৱা মানুহবোৰে দেখা নাই। কিন্তু ঈশ্বৰে হস্তক্ষেপ কৰা নাইনে বাৰু? আজি মানুহৰ কাম কাজ আদিত ঈশ্বৰৰ কোনো নিয়ন্ত্ৰণ নাইনে বাৰু? ঈশ্বৰে বহুতো মানুহক অতি ধনী অৱস্থাৰ মাজত থাকিবলৈ এৰি দিয়ে। তেনে মানুহ অলপ বেপৰুৱা ধৰণৰো হৈ পৰে। আনকি ঈশ্বৰ বিশ্বাসী মানুহো তেনেকুৱা বেপৰুৱা হৈ পৰিব পাৰে। বহুতো দেশৰ আজি এইটো অৱস্থা। আৰু সেই দেশ তেনেদৰে কিমান দিন বৰ্তি থাকিব সেইটো নিশ্চয় চিন্তনীয় বিষয়। হবকুক অতি কোমল হৃদয়ৰ লোক আছিল আৰু অন্যায় অবিচাৰ চলি থকা আৰু দিনে দিনে বাঢ়ি থকা দেখি তেওঁ বেয়া পাইছিল। নিৰপৰাধী মানুহক ভয় দেখুওৱা, শোষণ কৰা আৰু দমন কৰা দেখি হবকুকে মনত বেয়া পাইছিল। তেওঁ সুধিছিল, হে ঈশ্বৰ, এই বিষয়ে তুমি একো নকৰা কিয়? ঈশ্বৰে হবকুকক উত্তৰ দিছিল। আৰু যদি আপোনাৰো এইটোৱেই প্ৰশ্ন, তেনেহ'লে আপোনাৰ বাবেও ঈশ্বৰৰ উত্তৰ আছে। এতিয়া আমি ঈশ্বৰৰ উত্তৰ চাম। ঈশ্বৰে কি উত্তৰ দিছে সেইটো চাম। 5 নম্বৰ পদ, তোমালোকে জাতিবিলাকলৈ চকু দি চোৱা আৰু অতিশয় আচৰিত মানা, কিয়নো যি কাৰ্য তোমালোকৰ আগত প্ৰকাশ কৰিলেও তোমালোকে বিশ্বাস নকৰিবা, এনে কাৰ্য মই তোমালোকৰ দিনত কৰিম। তোমালোকে জাতিবিলাকলৈ চকু দি চোৱা। অৰ্থাৎ ঈশ্বৰে হবকুকক চকু মেলি চাৰিওফালে চাবলৈ কৈছে। ঈশ্বৰে গোটেই পৃথিৱীত কি কৰি আছে চাবলৈ কৈছে। এটাৰ পাছত এটাকৈ ডাঙৰ ডাঙৰ দুৰ্যোগ আহি আছে, গৈ আছে। উত্তৰত থকা বিশাল অচুৰীয়া সাম্ৰাজ্যৰ পতন ইতিমধ্যেই ঘটিছিল। সেই অচুৰীয়াবিলাকৰ ৰাজধানী নিনবী নগৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। ইউফ্ৰেটিছ নদীৰ পাৰত এখন সাম্ৰাজ্য গঢ়ি উঠিব ধৰিছিল আৰু সেই সাম্ৰাজ্যখনে ইতিমধ্যে মিছৰ দেশক পৰাস্ত কৰিছিল।
নবুখদনেছৰ আছিল তাৰ বিজেতা, সেই দেশৰ নেতা। তেওঁৱেই ইউফ্ৰেটিছ নদীৰ পাৰত বাবিলনক বিশ্ব শক্তি হিচাপে গঢ়ি তুলিব ধৰিছিল। ঈশ্বৰে হবকুকক কৈছে, তোমাৰ চাৰিওপিনে থকা জাতিসমূহলৈ চোৱা। মই একো নকৰাকৈ বহি আছো বুলি তুমি ক'ব খোজা নেকি? মই দূৰৰ পৰা এই সৰু পৃথিৱীখন চাই এনেই বহি থকা নাই। মই ইয়াৰ লগত জড়িত হৈ আছো। ঈশ্বৰ আচলতে বাধ্য হৈ জড়িত নহয়। কোনেও একো কথা ঈশ্বৰৰ ওপৰত জোৰকৈ জাপি দিব নোৱাৰে। ঈশ্বৰেই এই বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে। এই বিশ্বব্ৰহ্মাণ্ডখন তেওঁৰ, আৰু এই বিশ্বব্ৰহ্মাণ্ডখন ঈশ্বৰে তেওঁৰ সাৰ্বভৌম ইচ্ছা আৰু কৰ্তৃত্বেৰে চলাই আছে। পাপৰ বিষয়েও তেওঁ কিবা এটা কৰি আছে। তেওঁ কৈছে, তোমালোকে জাতিবিলাকলৈ চকু দি চোৱা আৰু অতিশয় আচৰিত মানা, কিয়নো যি কাৰ্য তোমালোকৰ আগত প্ৰকাশ কৰিলেও তোমালোকে বিশ্বাস নকৰিবা, এনে কাৰ্য মই তোমালোকৰ দিনত কৰিম। অৰ্থাৎ ঈশ্বৰে কৈছে, মই আচলতে কি কৰি আছো আৰু কৰিব ধৰিছো, সেই কথা যদি মই তোমাক কওঁ, তুমি বিশ্বাস কৰিবলৈ টান পাবা। মই হাত সাৱটি বহি থকা নাই, অতি গুৰুত্বপূৰ্ণ কাম কৰি আছো। আচলতে ঈশ্বৰে যি কৰিব ধৰিছে সেইটো জনাৰ পাছত হবকুকে ঈশ্বৰক কামবোৰ অলপ লেহেম কৰিবলৈহে ক'ব। সেইটো আমি পাছত দেখিবলৈ পাম। কিয়নো যি কাৰ্য তোমালোকৰ আগত প্ৰকাশ কৰিলেও তোমালোকে বিশ্বাস নকৰিবা, এনে কাৰ্য মই তোমালোকৰ দিনত কৰিম। এই কথাখিনিৰ উদ্ধৃতি পাচনি পৌলে দিছিল পিচিদিয়াৰ আন্তিয়কত তেওঁ দিয়া বক্তৃতাৰ সময়ত। এইটো পাচনিৰ কৰ্ম 13 নম্বৰ অধ্যায়ত উল্লেখ আছে। পাঠ কৰি দিছোঁ, মন কৰিবচোন। পাচনিৰ কৰ্ম 13 নম্বৰ অধ্যায়ৰ 38 পদৰ পৰা 41 নম্বৰ পদলৈকে। এই কাৰণে হে ভাইসকল, সেইজনৰ দ্বাৰাই পাপ মোচন তোমালোকৰ আগত প্ৰচাৰ কৰা গৈছে। আৰু যি যি দোষৰ পৰা তোমালোকে মুচিৰ বিধানৰ দ্বাৰাই মুক্ত হ'ব পৰা নাই, সেই আটাই দোষৰ পৰা বিশ্বাস কৰা সকলোৱে তেওঁৰ দ্বাৰাই মুক্ত হয়, ইয়াক তোমালোকে জানিবা হওক। এতেকে সাৱধান হোৱা, কিজানি ভাৱবাদীসকলৰ পুস্তকত লিখা এই বচন তোমালোকলৈ ঘটে যে, হে হেয়জ্ঞানকাৰীবিলাক, তোমালোকে চোৱা, বিস্ময় মানা আৰু অন্তৰ্হিত হোৱা, কিয়নো যি কৰ্মৰ বিৱৰণ কোনোৱে তোমালোকক ক'লেও তোমালোকে তাক কোনোমতে বিশ্বাস নকৰিবা, এনে কৰ্ম মই তোমালোকৰ দিনত কৰিম। অৰ্থাৎ আমি দেখা পাওঁ পাচনি পৌলে হবকুক 1 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা উদ্ধৃতি দিছে। এইটো এই পদৰ এটা মন কৰিবলগীয়া ধৰণৰ ব্যৱহাৰ। পৌলে কৈছে যে ঈশ্বৰে মানুহক পৰিত্ৰাণৰ এটা উপায় দিছে, আৰু সেই পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰা কামটো ঈশ্বৰে লুকাই চুৰকৈ কৰা নাই, গুপুতে কৰা নাই। যীশুখ্ৰীষ্টক ক্ৰুচত দিয়াৰ সময়ত পৃথিৱীৰ সকলো ঠাইৰ যিহুদী লোকবিলাক আহি জেৰুচালেমত গোট খাইছিল, তেওঁলোকৰ বছৰেকীয়া পৰ্ব, নিষ্ঠাৰ পৰ্ব পালন কৰিবৰ বাবে। নাচৰতীয়া যীশুৰ ক্ৰুচত মৃত্যু হোৱা কথাটো আৰু তেওঁ কবৰৰ পৰা পুনৰ জি উঠা বুলি জনাজাত হোৱা কথাটো তেওঁলোকে চাৰিওপিনে নিশ্চয় জনাই দিছিল। আকৌ পৃথিৱীৰ সকলো ঠাইৰ যিহুদীবিলাক আহি জেৰুচালেমত গোট খাইছিল সেই 50 দিনীয়া পৰ্বৰ সময়ত। আৰু সেই সময়তে খ্ৰীষ্টত বিশ্বাসী সৰু দল এটাৰ ওপৰলৈ পবিত্ৰ আত্মা ঈশ্বৰ নামি আহিছিল। সেই সময় আৰু তাৰ পাছৰ দিনকেইটাত বহুতো লোকে খ্ৰীষ্টত বিশ্বাস কৰি পৰিত্ৰাণ গ্ৰহণ কৰিছিল। এই বাতৰি বিয়পি পৰোঁতে ৰোমিয়া জগতখনে প্ৰথমে অৱজ্ঞা কৰিছিল। কিন্তু পাচনি পৌলে কৈছে, ঈশ্বৰে তেওঁলোকৰ দিনত এটা বিশেষ কাৰ্য কৰিছে, যি কাৰ্যৰ কথা তোমালোকৰ আগত মানুহে ঘোষণা কৰিলেও তোমালোকে বিশ্বাস কৰিবলৈ টান পাবা। কিন্তু ঈশ্বৰে সঁচাকৈয়ে বিশ্বাস কৰিবলৈ টান লগা সেই কাৰ্য প্ৰভু যীশুৰ যোগেৰে কৰিছে। আজি পৃথিৱীয়ে সোধে, ঈশ্বৰে পাপ সম্বন্ধে কিবা এটা ব্যৱস্থা নকৰে কিয়? কিয় কিবা এটা ব্যৱস্থা নলয়? প্ৰিয় শ্ৰোতা, এই বিষয়ে ঈশ্বৰে কিবা এটা ইতিমধ্যে কৰিলেই। প্ৰায় 2000 বছৰ আগতে তেওঁ তেওঁৰ পুত্ৰক মৰিবলৈ এৰি দিলে। তেওঁ জগতৰ কাম কাজৰ মাজত প্ৰৱেশ কৰিছিল, আৰু তেওঁ কৰি থাকিব ভৱিষ্যতেও।
এই বুলি তেওঁ জনাই দিছে। কিন্তু দুখৰ বিষয়, তথাপি আজিও পৃথিৱীৰ মানুহে আনন্দমনে পাপ কৰিয়েই আছে, কিন্তু ঈশ্বৰে কাম কৰি আছে। প্ৰিয় শ্ৰোতা, হবকুকৰ দিনতো ঈশ্বৰ সক্ৰিয় হৈ আছিল। সকলো অৰাজকতা, যুঁজবাগৰ, জাতিবিলাকৰ পাপৰ মাজতো ঈশ্বৰ সক্ৰিয় হৈ আছিল আৰু সুধ বিচাৰ দণ্ডবিহাৰ কাম পৰ্যায়ক্ৰমে তেওঁ কৰি গৈছিল। এই পৃথিৱীৰ বিভিন্ন সমস্যাৰ মাজত আমি হয়তো ঈশ্বৰৰ সেই কাৰ্য নেদেখা যেন লাগিব পাৰে, কিন্তু পাপ সম্বন্ধে কৰিবলগীয়া সকলোতকৈ ডাঙৰ সমস্যাটোৰ সমাধান তেওঁ কৰি থৈছে একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ যোগেৰে ক্ৰুচৰ ওপৰত। প্ৰভু যীশুৱে আমাৰ সকলোৰে পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত নিজৰ প্ৰাণ দিলে, নিজৰ অমূল্য তেজ বোৱালে। তেওঁক বিশ্বাস কৰি আজি আমি সেই পাপৰ সমস্যাৰ পৰা উদ্ধাৰ পাব পাৰোঁ আৰু অনন্ত জীৱন লাভ কৰিব পাৰোঁ। ঈশ্বৰৰ সেই কাৰ্যৰ কথা আপুনি বাৰু জানেনে? জনাৰ পাছত ঈশ্বৰলৈ আপুনি বাৰু সঁহাৰি দিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে হবকুকক তেওঁৰ চকু মেলি তেওঁৰ চাৰিওফালে চাবলৈ প্ৰত্যাহ্বান জনাইছে। তেওঁ কি কৰি আছে তাৰ বিশ্ব দৃষ্টিভংগী লাভ কৰিবলৈ ইটোৰ পিছত সিটো ডাঙৰ সংকট সংঘটিত হৈছে। উত্তৰ দিশত থকা মহান অচুৰ সাম্ৰাজ্য জয় কৰা হৈছে আৰু ইয়াৰ ৰাজধানী নিনবী ধ্বংস কৰা হৈছে। ইউফ্ৰেটিছ নদীৰ পাৰত এনে এখন ৰাইজৰ সৃষ্টি হৈছে যিয়ে ইতিমধ্যে মিছৰৰ বিৰুদ্ধে জয়লাভ কৰিছে। নবুকদনেছৰে বাবিলক বিশ্বশক্তি হিচাপে আগস্থানলৈ আনিছে। ঈশ্বৰে হবকুকক কৈছে, জাতিবোৰৰ মাজত চোৱা, মই একো কৰা নাই বুলি ভাবিছা, মই জড়িত হৈ আছো। ঈশ্বৰে কৈছে, তোমালোকৰ দিনত মই এনে এটা কাম কৰিম যি কাম তোমালোকক কোৱা হলেও বিশ্বাস নকৰিবা। যেতিয়া মই তোমাক কম মই প্ৰকৃততে কি কৰিছো, তেতিয়া তোমাৰ বাবে বিশ্বাস কৰাটো কঠিন হ'ব। বহুতেই সোধে, ঈশ্বৰে পাপৰ বিষয়ে কিয় একো নকৰে? কিন্তু তেওঁ কিবা এটা কৰিছে। 2000 বছৰৰ আগতে তেওঁ নিজৰ পুত্ৰক আমাৰ পাপৰ বাবে মৰিবলৈ দিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনটোক প্ৰভু শুধৰণি কৰিব পাৰে আৰু বিশেষকৈ পিতৃ, হয়তো প্ৰতিজনৰ জীৱনত অনেক সমস্যাবিলাক থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকে হয়তো তোমাৰ চৰণত ক'বলৈ প্ৰভু তেওঁলোকে আহ্বাস কৰিব পাৰে, কিন্তু প্ৰভু তেওঁলোকক তুমি তোমাৰ বাক্যৰ দ্বাৰাই তেওঁলোকক উদুগোৱা, তেওঁলোকৰ জীৱনত প্ৰভু তুমি কথা কোৱা, যাতে প্ৰভু তেওঁলোকৰ জীৱনৰ প্ৰত্যেক সমস্যাৰ সমাধান তেওঁলোকে যাতে পাবলৈ প্ৰভু তোমাৰ চৰণত ওচৰ চাপিব পাৰে আৰু তুমিহে যে সেই সকলো সমস্যাৰ সমাধান প্ৰভু দিওঁতা হয় তাক যাতে বুজিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ জীৱনত দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ আঁকোৱালি লোৱা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে হবকুক পুস্তকখনৰ কিহেৰে সামৰণি পৰিব? অপশ্যন এ দুখৰ গীতেৰে, অপশ্যন বি প্ৰশংসাৰ গীতেৰে, অপশ্যন চি শোকৰ গীতেৰে, অপশ্যন ডি বিলাপৰ গীতেৰে। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।